এই চাৰিজনৰ লগত কেতিয়াও তৰ্ক নকৰিব। এক মূৰ্খৰ লগত, দুই পাগলৰ লগত, তিনি গৰুৰ লগত, চাৰি মা দেউতাৰ লগত। এই চাৰিটাত কেতিয়াও লাজ নকৰিব। এক পুৰণি কাপোৰত, দুই গৰীব বন্ধু, তিনি বৃদ্ধ মা দেউতা, চাৰি সাধাৰণভাৱে থকা নিজৰ আৰ্থিক অৱস্থা। চাৰিটা দুৰ্লভ গুণ। এক ধনৰ লগত পবিত্ৰতা, দুই দানৰ লগত বিনয়, তিনি বীৰৰ লগতে দয়া, চাৰি অধিকাৰৰ লগত সেৱা ভাৱ। এই চাৰিৰ লগত থাকিলে এই চাৰি পলাই যায়। এক দেৱগুৰু দৰ্শন কৰিলে দৰিদ্ৰতা, দুই ভগৱানৰ বাণীৰে পাপ, তিনি জাগি থাকিলে চোৰ, চাৰি চুপ থাকিলে খং আঁতৰি যায়। এই তিনিয়ে ভাই ভাই ভাগ কৰি দিয়ে। এক গৰীবী, দুই মহিলা, তিনি মাটি। এই তিনিয়ে কাৰো প্ৰতীক্ষা নকৰে। এক সময়, দুই গ্ৰাহক, তিনি মৃত্যু। এই তিনি জীৱনত এবাৰেই পোৱা যায়। এক মা, দুই দেউতা, তিনি যৌৱন। এই তিনি মনত ৰখাটো অতি জৰুৰী। এক সত্য, দুই কৰ্তব্য, তিনি মৃত্যু। এই তিনি কোনেও চুৰ কৰিব নোৱাৰে। এক জ্ঞান, দুই চৰিত্ৰ, তিনি গুণ। এই তিনি ওলাই গ'লে উভতি নাহে। এক বন্দুকৰ পৰা ওলোৱা গুলী, দুই মুখেৰে কোৱা কথা, তিনি শৰীৰৰ পৰা প্ৰাণ। এই তিনিক সন্মান কৰিব লাগে। এক মা, দুই দেউতা, তিনি গুৰু। খঙে বুদ্ধি নষ্ট কৰি দিয়ে। অহংকাৰে জ্ঞানক ধ্বংস কৰি দিয়ে। চিন্তাই আয়ু শেষ কৰি দিয়ে। লোভে ইমান ধ্বংস কৰি দিয়ে। ঘুচে ন্যায় শেষ কৰি দিয়ে। পাপে মনুষ্যত্ব ধ্বংস কৰি দিয়ে। প্ৰায়শ্চিত্তই পাপ শেষ কৰি দিয়ে। গুণ নাথাকিলে ৰূপ ব্যৰ্থ। ভোগ নাথাকিলে আহাৰ ব্যৰ্থ। হুঁচ নাথাকিলে যশ ব্যৰ্থ। সৎ ব্যৱহাৰ নাথাকিলে ধন ব্যৰ্থ। বিনম্ৰতা নাথাকিলে বিদ্যা ব্যৰ্থ। সাহস নাথাকিলে তৰোৱাল ব্যৰ্থ। পৰোপকাৰ নাথাকিলে মানৱতা ব্যৰ্থ। শ্ৰদ্ধা নাথাকিলে পূজা ব্যৰ্থ। প্ৰেম নাথাকিলে জীৱন ব্যৰ্থ। পৃথিৱীত জিকিব লগা বস্তু হৈছে প্ৰেম। পান কৰিব লগা বস্তু হৈছে খং। খাব লগা বস্তু হৈছে দুখ। দিব লগা বস্তু হৈছে দান। দেখুৱাব পৰা বস্তু হৈছে দয়া। ল'ব পৰা বস্তু হৈছে জ্ঞান। ক'ব পৰা কিবা বস্তু হৈছে সত্য। ৰাখিব পৰা বস্তু হৈছে সন্মান। দলিয়াই পেলোৱা বস্তু হৈছে ঈৰ্ষা। এৰিব লগা বস্তু হৈছে মোহ। নাজানো মানুহবোৰে ক'ৰ পৰানো ট্ৰেইনিং লৈ আহে, ক'তনো শিকি আহে। একেলগেও থাকে, ঈৰ্ষাও কৰে, সম্পৰ্কও পালন কৰে, শত্ৰুতাও পালন কৰে, বন্ধুত্বও পালন কৰে, মুখৰ আগত হাঁহি আৰু পিঠিৰ পিছত চৰি ৰাখে। মানুহে কি ক'ব? কথাষাৰে কোটি কোটি মানুহৰ জীৱন ধ্বংস কৰি দিছে। যি আছে তাৰেই আৰম্ভ কৰা, য'ত আছা তাৰ পৰাই আৰম্ভ কৰা। অপেক্ষাই কেৱল জীৱন ধ্বংস কৰে। মানুহে কি ক'ব? মানুহে প্ৰথম দিন হাঁহিব, দ্বিতীয় দিনা ঠাট্টা কৰিব, তৃতীয় দিনা পাহৰি যাব। গতিকে আনে কি ক'ব সেয়া চিন্তা বাদ দিয়ক। কৰা সেয়া যি উচিত হয়, যি তুমি বিচৰা, যিটো কৰি তুমি আনন্দ পোৱা। মনত ৰাখিবা, জীৱন তোমাৰ হয়, মানুহবোৰৰ নহয়। সত্যই কেতিয়াও প্ৰমাণ নকৰে যে মই সত্য, কিন্তু মিছাই সদায় অধিকাৰ দেখায় যে কেৱল ময়েই সত্য। সময়ে মানুহক সফল নবনায়। সঠিক সময়ৰ সঠিক ব্যৱহাৰেহে মানুহক সফল বনায়। বুদ্ধিমান মানুহৰ লগত বাৰ্তালাপ কৰা এখন ভাল কিতাপ পঢ়াৰ সমান। মুখৰ পৰা ওলোৱা প্ৰত্যেকটো কথা খুব সাৱধানে ভাবি চিন্তি ক'ব লাগে, কাৰণ তোমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেকটো কথাই তোমাক দিয়া সংস্কাৰৰ ওপৰত প্ৰশ্ন তোলে।
চালাকিৰে কাৰোবাক অলপ সময়ৰ বাবে মোহিত কৰি ৰাখিব পাৰি। কিন্তু যেতিয়া কাৰোবাৰ হৃদয় জিকাৰ কথা আহে তেতিয়া সৰল আৰু সহজ হোৱাটো খুবেই প্ৰয়োজন। নহ'লে মনৰ ভিতৰত সোমাবলৈ আৰু মনৰ পৰা ওলাবলৈ বেছি সময় নালাগে। পৃথিৱীত আটাইতকৈ ভাল কিতাপ হৈছে স্বয়ং নিজে। যদি নিজক ভালকৈ বুজি লোৱা যায় তেন্তে সকলো সমস্যাৰ সমাধান হৈ যায়। সুখ আৰু দুখ সকলো নিজৰ নিজৰ ভাগ্যৰ হিচাপত পায়। ধনী আৰু দুখীয়াৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। যিয়ে কান্দে তেওঁ অট্টালিকাটো কান্দে আৰু যাৰ কপালত সুখ আছে তেওঁ জুপুৰিটো হাঁহে। কোনোবাই এদিন সুধিলে, কিছুমান মানুহে তোমাক পচন্দ নকৰে, ইয়াৰ কাৰণ কি? হাঁহিৰে উত্তৰ দিলোঁ, মানুহ হয়, টকা নহয় যে মই সকলোকে ভাল লাগিম। আমাৰ মানসিকতাই আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। বৰ্তমান পৰিস্থিতিত আপোনাক সদায় আপোন হৈ থকাৰ অনুভৱ কৰাওক। নহ'লে সময়ে আপোনাৰ আপোন মানুহবোৰক আপোনাৰ অবিহনে জীয়াই থাকিবলৈ শিকাই দিব। জীৱন এবাৰ পাৰ হৈ গ'লে দুনাই ঘূৰাই পোৱা নাযায়। গতিকে দুখ, খং, ঘৃণা, অভিমান নাইবা কাৰোবাৰ লগত কাজিয়া কৰি ধ্বংস নকৰিব। যেতিয়া তোমাৰ বন্ধু সফল হয় তেতিয়া গৌৰৱৰে কোৱা, তেওঁ মোৰ বন্ধু হয়। যেতিয়া বন্ধু কোনো বিপদত থাকে তেতিয়া গৌৰৱৰে কোৱা, মই তেওঁৰ বন্ধু হয়। এই পৃথিৱীত আটাইতকৈ ওজন থকা বস্তু হৈছে স্বাৰ্থ। ই যেতিয়াই আহে তেতিয়া ডাঙৰতকৈও ডাঙৰ সম্পৰ্কও ফোপোলা হৈ পৰে। খং আৰু ধুমুহা একেই, যেতিয়া শান্ত হয় তেতিয়া বুজা যায় কিমান ধ্বংস হৈছে। এজন অহংকাৰী লোকে আনক মূৰ তল কৰোৱাই সুখী অনুভৱ কৰে আৰু এজন সংস্কাৰী ব্যক্তিয়ে নিজে মূৰ তল কৰি আনক সন্মান দিয়াত আনন্দিত হয়। কঠিন সময়ত নিজক নিয়ন্ত্ৰণ ৰাখক, কিয়নো সময়ে সকলোকে সময় দিয়ে। মুখেৰে বিষ ঢলা মানুহক যদিও স্বীকাৰ কৰা যায়, মনত বিষ ৰখা মানুহক কেতিয়াও ক্ষমা নকৰিবা। জীৱনত সমস্যাবোৰ এনেকৈ মোৰ পিছত লাগি আছে যেন পৃথিৱীত ময়েই তাৰ একমাত্ৰ প্ৰেম। যদি নিয়ত ঠিক থাকে তেন্তে নচিব কেতিয়াও বেয়া নহয়। যেতিয়া কোনোবাই কাৰোবাক পচন্দ কৰে তেতিয়া তেওঁৰ সকলো বেয়া পাহৰি যায়, আৰু যেতিয়া কাৰোবাক ঘৃণা কৰে তেতিয়া সকলো ভাল কথা পাহৰি যায়। আচৰিত নহয়নে? ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত